নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে দিব জ্যোতিষশাস্ত্ৰৰ বহুতো বিধান। দাদা স্বাগতম জনাইছোঁ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, গুড মৰ্নিং। ৰাশিফললৈ যোৱাৰ পূৰ্বে যিহেতু প্ৰতিদিনে আমি গ্ৰহগতিৰে অনুষ্ঠানৰ আৰম্ভণি কৰোঁ, আজিও গ্ৰহগতিৰ যাত্ৰা সন্দৰ্ভতে জানিলোঁ। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। ৰাহু আজি মীন ৰাশিত বহি আছে, শুক্ৰ শনি আজি কুম্ভ ৰাশিত বহি আছে। দিনটোত লগ্ন আৰু ৰবি হ'ল মকৰ, বুধ বহি আছে ধনু ৰাশিত, মংগল বহি আছে কৰ্কট ৰাশিত আৰু বৃহস্পতি বৃষ ৰাশিত বহি আছে, কেতু চন্দ্ৰ কন্যা ৰাশিত বহি আছে। আজি কৃষ্ণা ষষ্ঠী তিথি, হস্তা নক্ষত্ৰ, ক্ষুদ্ৰ বৰ্ণ। আজি দেৱগণ, শুভকৰ্ম, জাতকৰ্ম, শান্তি হস্তয়ন, ৰত্নধাৰণ আদি। আজিৰ দিনটোত নিম তিতা খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। মই প্ৰথমতে দুখন কাৰ্ড লৈছোঁ, চৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে মেষ ৰাশিসকলৰ ফলাফল এনেধৰণৰ। মানসিক দিশত অনুকূল দেখা যায়, সা সম্পত্তিৰ ক্ষেত্ৰত কিবা বাধা আছে। আজি ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ, শৰীৰত যত্ন লোৱা উচিত হ'ব, প্ৰেমত শুভ ফল। লাকি কালাৰ ব্লু, আনলাকি কালাৰ ক্ৰীম। এতিয়া আহক বৃষ ৰাশি, ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি চলা ফুৰাত সাৱধানতা বজাই ৰাখক, শৰীৰ মধ্যম, বিদ্যাত অধিক যত্ন লোৱাৰ প্ৰয়োজন, ব্যৱসায় বাণিজ্যত কিছু সমস্যাই দেখা দিব পাৰে, প্ৰেমত সাৱধান হওক। অৰেঞ্জ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া আহক মিথুন ৰাশিলৈ, জেমিনি, চৰ্টছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে আজি দিনটোত বিশেষকৈ 12 বজালৈ সাৱধান হওক, ব্যৱসায় বাণিজ্যত শুভ ফল, আৰ্থিক লেনদেনত আজি প্ৰাপ্তি, পাৰিবাৰিক দিশত অশান্তি থাকিব, প্ৰেমত বিয়া বাৰুৰ যোগ। আজি দিনৰ 12 বজাৰ আগত পূজা পাতলত আগবাঢ়ক, নিশ্চয় শুভ ফল দিব। য়েলো কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, চৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বন্ধুবৰ্গৰ সহায় সহানুভূতি লাভ, পাৰিবাৰিক দিশত উন্নতি, প্ৰাপ্য ধন হাতলৈ অহাৰ সুযোগ। আজি কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি, পঢ়া শুনাত মধ্যম ফল, দাম্পত্যত শুভ ফল। হোৱাইট কালাৰ লাকি, ব্লু কালাৰ আনলাকি। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফললৈ যোৱাৰ পূৰ্বে এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে বান্দৰ দুৱাৰ পৰা বিবেক ৰাজখোৱাই, আৰু তেওঁ আপোনাৰ পৰা জানিব বিচাৰিছে যে তেওঁ অনবৰতে ভাগৰ লাগি থাকে বুলি কৈছে আৰু একো কাম বন কৰিবলৈ মন নাযায়। ডাক্তৰৰ তেওঁ পৰামৰ্শ লৈছে যদিও মানে কোনো ধৰণৰ সুফল পোৱা নাই, সেইবাবে আপোনাৰ পৰা প্ৰতিকাৰ বিচাৰিছে। হয়, জুই জ্বলালে ধোঁৱা ওলায়, কেৱল শুই থাকিলে ভাগৰ নপলায়। গতিকে আপুনি এক্সাৰচাইজ কৰিব লাগিব। আপুনি যিমানে ডাক্তৰৰ সহায় নলওক কিয়, ডাক্তৰটো বেমাৰ হ'লে দেখাবই লাগিব, কিন্তু আপুনি সদায় এক্সাৰচাইজ কৰক। সদায় যদি শুই থাকে ভাগৰ আৰু বেছিয়ে হ'ব। দ্বিতীয়তে মংগল গ্ৰহটো যদি দুৰ্বল থাকে তেতিয়া কিন্তু ভাগৰ বেছি লাগে, দেখাৰ ফালেদি দুৰ্বলতা থাকে আৰু সৰু সুৰা বেমাৰ আজাৰ লাগিয়ে থাকে। গতিকে আপুনি মংগলৰ প্ৰতিকাৰ কৰক। মংগল এনেও আপোনাৰ নিচস্ত হৈ আছিলে, পাপগ্ৰহ ৰাহুত দৃষ্ট হৈছে, গতিকে মংগলৰ প্ৰতিকাৰ কৰিব লাগিব, তেতিয়াহে আপুনি ফল পাব। তাৰমানে মংগলবাৰ দিনটো আপুনি ষ্ট্ৰিক্টলি পালন কৰক। মংগলবাৰে হনুমান দেৱৰ মন্দিৰ দৰ্শন কৰক। হনুমান দেৱক আপুনি অৰেঞ্জ কালাৰ সেন্দুৰ ভৰিত আপুনি দিয়ক, আগবঢ়াওক, নিশ্চয় শুভ ফল পাব। আৰু মই এটা ষ্ট'ন দেখুৱাই আছোঁ আপোনাক, সেয়া হ'ল ৰেড কৰেল, ৰক্তপ্ৰবাল। এই ৰক্তপ্ৰবাল ৰত্নটো আপুনি ইউজ কৰিব লাগিব। এয়া হ'ল এটা ষ্ট'ন, ৰেড কৰেল। এই ৰত্নটো আপুনি 8 to 10 ৰতিমানৰ তাম নতুবা সোণত বনাই ৰিং ফিংগাৰত পিন্ধক আৰু মংগলবাৰ দিনা পিন্ধক। মংগল গ্ৰহৰ ৰত্ন, নিশ্চয় অতি সোনকালে আপুনি শুভ ফল আশা কৰিব পাৰে। ধন্যবাদ। হয় দাদা, আপোনাৰ প্ৰতিকাৰৰ জৰিয়তে তেওঁ নিশ্চয়কৈ উপশম পাব। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া দুখন কাৰ্ড লৈছোঁ, চৰ্টছ এণ্ড ষ্টাৰ। এই দুখন কাৰ্ড মতে সিংহ ৰাশিসকলৰ, লিঅ', আজি বাধা বিঘিনি কিছু হ্ৰাস হ'ব, ব্যৱসায় বাণিজ্যত মধ্যম ফল, শৰীৰ শুভ, বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়, ঘৰুৱা দিশত কিছু চিন্তা থাকিব, প্ৰেমত মতভেদত থাকিব। আজি ৰেড কালাৰ লাকি, ক্ৰীম বৰণটো আনলাকি। এতিয়া আহক কাপছ এণ্ড চৰ্টছ, কন্যা ৰাশি। আজি কোনো সম্ভাৱনীয় যোগাযোগ আদিত উপকৃত হ'ব, সন্তানৰ শৰীৰৰ প্ৰতি লক্ষ্য ৰখা উচিত হ'ব, প্ৰিয় বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি সাহায্য লাভ, প্ৰেমত আনন্দ দেখা যায়। ব্লেক কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। তুলা ৰাশি, লিব্ৰা, চৰ্টছ এণ্ড কিং অফ চৰ্টছ। আজি শিল্পীসকলৰ উৎসাহ উদ্দীপনা বৃদ্ধি, ঘৰত আলহীৰ আগমন। আজি বিদ্যাত কিছু বাধা দেখা যায়, ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা বেছি হ'ব পাৰে, প্ৰেমত মধ্যম ফল। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি গাখীৰৰ মিঠাই দুখীয়াজনক দান দিয়ক, গল্ডেন কালাৰ, হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহক বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি সামাজিক ৰাজনৈতিক দিশত নিজৰ মতৰ সমৰ্থন পাব, বিদ্যাত অধিক পৰিশ্ৰমৰ প্ৰয়োজন হ'ব, দাম্পত্যত দুশ্চিন্তা থাকিব, শৰীৰত আঘাত প্ৰাপ্তিৰ যুগ, প্ৰেমত সন্দেহ থাকিব।
ক্ৰীম কালাৰটো লাকি, য়েলো কালাৰ আনলাকি। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হৈছে এণ্ট্ৰি, মুখ্য দুৱাৰ আৰু দৰ্জাৰ ভাল বেয়া। সুৰক্ষাৰ ফালৰ পৰা ঘৰৰ মাজত প্ৰধান দৰ্জা নথকাই ভাল। দৰ্জা খোলোতে কেতিয়াও শব্দ হ'ব নালাগে। এখন দৰ্জাৰ পাল্লাৰ সৈতে আনখন দৰ্জাৰ পাল্লা ঠুকাঠুকি হ'লে ঘৰত হাই কাজিয়া লাগিয়ে থাকিব যদি শব্দ হৈ থাকে। কোনো ঘৰৰ দৰ্জাৰ সন্মুখত যেন প্ৰতিবেশীৰ ঘৰৰ ৱাল নাহে, এনেহ'লে গৃহ মালিকৰ ক্ষয়ক্ষতি হয়। প্ৰধান দৰ্জাৰ সন্মুখত পানী জমি থকা অশুভ, এনে অৱস্থাত ঘৰৰ স্থিতি কমজোৰ হয়। কেতিয়াও কোনো গছৰ ছাঁ দৰ্জাৰ ওপৰত পৰিব নালাগে। মেইন দৰ্জাৰ ওচৰত পানী জমা হোৱা অশুভ, এনেহ'লে ঘৰৰ পৰা টকা পইচা ওলাই যায়। প্ৰধান দৰ্জা বাদ দি অন্য ৰুমত মুঠ দৰ্জা যোৰা সংখ্যা হিচাপে থাকিব লাগে, যেনে 2, 4, 6, 8, 12 ইত্যাদি হ'ব লাগে। শেষৰ সংখ্যাটো 0 হ'ব নালাগে, যেনে 10খন দৰ্জা থাকিলে কিন্তু বেয়া। 10খন মানে শেষ সংখ্যাটো 0, সেইটো বেয়া। ভিতৰৰ ফালে খোলা দৰ্জা অশুভ ফলদায়ক। মেইন ডোৰটো বাহিৰৰ ফালে খুলিব লাগিব। ঘৰৰ দৰ্জা বাহিৰৰ ফালে খুলিলে টকা পইচা ঘৰলৈ আহে। ঘৰৰ দৰ্জাত বিসংগতি থাকিলে ঘৰখনত পাৰদৰ শিৱলিংগ প্ৰতিষ্ঠা কৰক আৰু সদায় পূজা পাতল কৰক, নিশ্চয় ফল দিব। ধন্যবাদ। হয় দাদা, আমি পৰৱৰ্তী 4 তাৰিখলৈ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া কাপছ এণ্ড পেজ অফ ওৱান্স, ধনুৰাশি, চেৰিটেৰিয়াছ। আজি মাংগলিক কৰ্ম আদিত যোগদান কৰিব পাৰে। পত্নী ভনীৰ পৰা সহায় সহানুভূতি লাভ, ব্যৱসায়ত বাধা আছে। বিদ্যাৰ্থীসকলে নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। প্ৰেমত শুভ। লাকি কালাৰ পাৰ্পল কালাৰ, আনলাকি কালাৰ গ্ৰে কালাৰ। এতিয়া আহিছোঁ ওৱান্স এণ্ড এজ অফ চ'ৰ্চ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি কৰ্মৰ ক্ষেত্ৰত বিশেষ যোগাযোগ আদিত চিন্তা থাকিব। সৰু সুৰা ক্লেশ থাকিব। আজি দাম্পত্যত মধ্যম ফল, দেখাত কিছু অশুভ প্ৰভাৱ, প্ৰেমত ভুল বুজাবুজি থাকিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজি 2.5 পেচৰ তামৰ আঙুঠি, ৰিং ফিংগাৰত পিন্ধক। পিংক কালাৰ লাকি, ক্ৰীম বৰণটো আনলাকি। এতিয়া কুম্ভ ৰাশি, একুৰিয়াছ, চ'ৰ্চ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি নতুন ব্যৱসায় বাণিজ্যত চিন্তা থাকিব। ঘৰুৱাত মূল্যৱান বস্তু হেৰাব পাৰে, সাৱধান। শত্ৰুৰ পৰা সাৱধানতা অৱলম্বন কৰক। ব্যৱসায় বাণিজ্যত লোকচান হ'ব পাৰে, প্ৰেমত উৎসাহ বৃদ্ধি। আজি মেৰুণ কালাৰ লাকি, য়েলো কালাৰটো আনলাকি। এতিয়া মীন ৰাশি, কাপছ এণ্ড নাইট অফ চ'ৰ্চ। এই দুখন কাৰ্ড মতে আজি নিজৰ উন্নতিৰ বাবে কিবা কিবি চেষ্টাত উন্নতি, বন্ধু বান্ধৱীৰ পৰা সহানুভূতি লাভ, পাৰিবাৰিক দিশত সুখ শান্তি বজাই থাকিব। বিদ্যাত শুভ, প্ৰেমত বিয়া বাৰুৰ যোগ। দিনটোৰ লাকি কালাৰ হ'ব গ্ৰীণ, আনলাকি কালাৰ হ'ব ব্লেক। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ এবাৰ ঠিকনাটো জনাই দিব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। আপুনি এই নম্বৰটোত ফোন কৰাকৈ আগতীয়াকৈ এপইণ্টমেণ্ট লৈ মোৰ ওচৰলৈ আহিব পাৰিব। আৰু সদায় প্ৰাগ নিউজত মৰ্ণিং টাইমত মই 7:41 আহোঁ, সদায় লগ পাব। আৰু আপোনাৰ যদি চিঠি পত্ৰ দিবলগীয়া আছে প্ৰাগ নিউজত দিব পাৰে। আৰু প্ৰাগ নিউজত এভৰি ছানডে ৰাতি 10টামান বজাত মোক লাইভ প্ৰগ্ৰামত পাব। লগতে মোৰ ফেচবুক পেজ ফ'ল' কৰিব পাৰে, কিৰোয়াং ৰত্নকুবেৰ বুলি। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবত আছোঁ। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই অনিন্দিতা শইকীয়াও জ্যোতিষ শাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।